সদায় ৰাইজৰ সেৱাত বৰ্তি থকা 108ৰ কৰ্মী ৰৌছন আহমেদ আজি নিজেই অসহায়। মুখ্যমন্ত্ৰীলৈ লিখিলে যুৱকজনে পত্ৰ। কি লিখিলে পত্ৰযোগে জানেনে? বৰপেটা জিলাৰ অন্তৰ্গত চেঙাগাঁৱৰ যুৱক ৰৌছন আহমেদ কৰ্কট ৰোগত আক্ৰান্ত। অসহায় যুৱকজনে এমাহ ধৰি মুখেৰে মাতিব পৰা নাই। সেয়ে মনৰ কথা পত্ৰযোগে লিখিলে অসমৰ মুখ্যমন্ত্ৰীলৈ। মোৰ ল'ৰাটো এম্বুলেঞ্চত কাম কৰে, এই 4 বছৰ হ'ল। এতিয়া এই অসুখত এতিয়া কৰি আছে, আমি ট্ৰিটমেণ্ট কৰিব পৰা নাই। ল'ৰাটোক এতিয়া অলপ সাহায্যৰ কাৰণে অলপ কৰিলে আমি অলপ হ'লেও পৰিয়ালখনৰ কাৰণে। এতিয়া কেঞ্চাৰ হোৱা বুলি কৈছে। এতিয়াতো আমি পইচাৰ অসুবিধাত থাকি আমি নিব পৰা নাই ক'তো। এতিয়া চেন্নাইক নিয়াৰ কথা কৈছে। এতিয়া টকা পইচাৰ আমাৰ সিমান এটা নাই সুবিধা। সেইকাৰণে ল'ৰাটোক বচাবৰ কাৰণে পৰিয়ালৰ কাৰণে আল্লাই সুবিধা আমি কৰিছোঁ, অলপ সাহায্যৰ কাৰণে। মুখ্যমন্ত্ৰীক আমি অলপ সাহায্যৰ কাৰণে আমি অনুৰোধ কৰি কৈছোঁ, যিমান পাৰে আৰু কথা ক'ব নোৱাৰে, কাগজেদি লিখি দিয়ে, পেনেদি লিখি দিয়ে। বিগত 5টা বছৰে ৰাইজৰ সেৱা আগবঢ়াই নিজে আক্ৰান্ত হ'ল জটিল কৰ্কট ৰোগত। ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী ৰৌছন আহমেদ। এইফালে দুৰ্ভগীয়া পৰিয়ালটোক সহায়ৰ প্ৰয়োজন, আনফালে কৰ্কট ৰোগত আক্ৰান্ত ৰৌছন আহমেদৰ পত্নী অন্তঃসত্ত্বা। যদি কোনো সদাশয় লোকে সহায় কৰিব বিচাৰে তেনেহ'লে পাঞ্জাৱ বেংক একাউণ্টৰ নম্বৰযোগে সহায় কৰিব পাৰে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰীৰ লগতে সমূহ অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে এইজন ল'ৰা ৰৌছন আহমেদ প্ৰায় 5টা বছৰ টেকনিচিয়ান হিচাপে 108ত কৰ্মৰত আছিল। বহু ৰোগীক শুশ্ৰূষা কৰি আহিছিল। ভাগ্যৰ কি বিড়ম্বনা যে আজি তেওঁ নিজেই এক জটিল ৰোগত আক্ৰান্ত, আৰু জটিল ৰোগত আক্ৰান্ত হৈ তেখেতে আজি নিজে কথা ক'ব নোৱাৰে, যাৰ বাবে তেওঁৰ কথাখিনি তেওঁ প্ৰকাশ কৰিব দিছে, মনৰ কথাখিনি। আৰু মই আপোনালোকৰ মাধ্যমৰ জৰিয়তে জনাব বিচাৰিছোঁ যে তেখেতৰ উন্নত চিকিৎসাৰ বাবে সুদূৰ চেন্নাইলৈ যোৱাৰ বাবে ডক্তৰে পৰামৰ্শ দিছে। তেখেত এতিয়া কৰ্কট ৰোগত আক্ৰান্ত। অসমৰ ৰাইজ তথা মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী মহোদয়ে এই ল'ৰাজনৰ প্ৰতি লক্ষ্য ৰাখি, তেওঁৰ পৰিয়ালৰ প্ৰতি লক্ষ্য ৰাখি সহায় আগবঢ়ায় তাৰে কামনা কৰিছোঁ। বৰপেটাৰ পৰা মইদুল ইছলামৰ ৰিপৰ্ট, টাইম 8।